ড্ৰাগছ আৰু সুৰা ক্ৰয় বিক্ৰয়সকলক জানাজা আৰু অন্তিম সৎকাৰ কৰা বন্ধ কৰাৰ সিদ্ধান্ত ৰাইজৰ। দবকাৰ সৰুপথাৰ চকনজুৰি গাঁও ৰাইজৰ এইবাৰ বৃহৎ সিদ্ধান্ত। সমাজত অনৈতিক কাম কাজত জড়িত থকা লোকৰ বিৰুদ্ধে সৰব গাঁওখনৰ ৰাইজ। মদ আৰু ড্ৰাগছ ব্যৱসায় কৰা লোকৰ বিৰুদ্ধে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। উল্লেখযোগ্য যে গাঁওখনৰ সকলো হিন্দু মুছলিম ৰাইজক একত্ৰিত হৈ ইন্নুছ আলী আৰু ৰিনাৰা বেগমে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ বাবে এখনি সভাৰ আয়োজন কৰে। সভাখনত ৰাইজে ৰজাৰ দৰে এটা ভাল কামৰ সিদ্ধান্ত লৈছে। ড্ৰাগছ ব্যৱসায় কৰা সকলেও ৰাইজক সঁহাৰি জনাই ৰাইজৰ ওচৰত ক্ষমা ভিক্ষা কৰি অনাগত দিনত কেতিয়াও ড্ৰাগছৰ লগত জড়িত নহয় বুলি শপত লৈছে। এই সন্দৰ্ভত গাঁওখনৰ মুৰব্বী আৰু পূৰ্বে ড্ৰাগছৰ লগত জড়িত থকা লোকৰ মন্তব্য আছে, শুনাই লৈছোঁ। আজি আমাৰ ৰাইজৰ মুৰব্বীয়ানসকল, মই আগে পিছে যি কৰিছোঁ ভুলেই কৰিছোঁ আৰু আজিৰ মতামতৰ পৰা মই আৰু এইবিলাক ভুল কাম নকৰোঁ। সেইটো কাৰণে মই ৰাইজৰ ওচৰত ক্ষমা পাৰ্থক্য হ'লোঁ। মোৰ হাজবেণ্ড যি হওক, ড্ৰাগছৰ কেছতে হওক, যি কেছতে হওক, মোৰ হাজবেণ্ড জেলত গৈছে। মোৰ হাজবেণ্ডক মই নিজে সমজাই দিছোঁ থানাত। 15 দিন 20 দিন মোৰ হাজবেণ্ড জেলত আছিলে তাত। আৰু ড্ৰাগছৰ কাৰণে মই ৰাইজৰ ওচৰত মই অনুৰোধ খুজিলোঁ, মাফ খুজিলোঁ। মই আৰু জিন্দগীত এইবিলাক কাম নকৰোঁ। যি কৰিছোঁ ৰাইজে আইনেও বিচাৰ কৰিছে। এতিয়া মই ৰাইজৰ লগত থাকিম, ৰাইজৰ লগত মই আছোঁ। ঠিক আছে, ধন্যবাদ। আজি আমাৰ এই অঞ্চলৰ হিন্দু মুছলিম সকলো ৰাইজ সমবেত হৈ আমাৰ ইয়াত যি দুটা পৰিয়ালে সমাজ বিৰোধী কাৰ্যকলাপ অৰ্থাৎ যিটো মৰণব্যাধি এটা ড্ৰাগছৰ ব্যৱসায় চলাই আছিল, তেওঁলোকক বাৰম্বাৰ সতৰ্ক কৰাৰ পিছতো পুলিচেও তেওঁলোকক ৰেস্কিউ কৰাৰ পিছতো তেওঁলোকে এইবিলাক এৰি দিয়া নাছিল। আমি জোৰভাৱে ইয়াৰ মোকাবিলা কৰি তেওঁলোকক লগত লৈ আজিৰ সভাৰ জৰিয়তে তেওঁলোকৰ পৰা এটা এগ্ৰিমেণ্ট লৈছোঁ যে তেওঁলোকে আৰু ভৱিষ্যতে নকৰোঁ বুলি তেওঁলোকে লিখিতও দিছে আৰু মৌখিকভাৱেও তেওঁলোকে আমাক এচুৰেঞ্চ দিছে। গতিকে আমি চেষ্টা কৰিছোঁ তেওঁলোক যাতে ভাল হৈ যাওক, আমাৰ সমাজৰ পৰা তেনেকুৱা এটা ব্যাধি দূৰ হওক, এইটোৱে আমাৰ সিদ্ধান্ত। আৰু যদি এই সিদ্ধান্ত লৰচৰ হয় ভৱিষ্যতে বাকী যি পদক্ষেপ আছে আমাৰ ৰাইজে ইয়াত সভাত উল্লেখ হৈছে, প্ৰয়োজনে আমি তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি পেলাই ইয়াৰ পৰা বিদায় দিম না। সেইটোতো আমাৰ ৰাইজৰ সিদ্ধান্ত আছে। তেওঁলোকক সমাজৰ পৰা বহিষ্কাৰ কৰি ৰাখিছে। প্লাছ তেওঁলোকৰ পৰিয়ালত কোনোবা মানুহ মৰিলে তেওঁলোকক জানাজা বা কবৰস্থ কৰিবলৈ আমাৰ আঞ্চলিক যিবিলাক কবৰস্থান আছে বা ৰাজহুৱা, তাত তেওঁলোকক কোনো ধৰণৰ সুবিধা দিয়া নহ'ব। সেই সিদ্ধান্ত আমাৰ ৰাইজৰ আছে। তাৰপিছত যদি তেওঁলোকে ভাল হয়, আকৌ সমাজভুক্ত হয় নিয়ম নীতিৰ ভিতৰত, আমি নিৰীক্ষণ কৰিম। যদি সঁচাকৈ তেওঁলোকে ভাল হৈছে, পুনৰ তেওঁলোকক আমি সমাজত উদ্ধাৰ কৰি ল'ম আৰু তেওঁলোকক আমাৰ লগত ৰাখি সকলো নিয়ম নীতিৰ মাধ্যমে আমি পৰিচালনা কৰিবলৈ চেষ্টা কৰিম। এইখিনিয়ে আমাৰ আজিৰ সভাৰ মূল তাৎপৰ্য। আজি আমাৰ যিখন সাধাৰণ সভা বহিছিল ককনজুৰি গাঁৱতে, এই সাধাৰণ সভাত আমাৰ ভেলুগুৰি গাঁওৰক্ষী বাহিনী তথা ভেলুগুৰি পটাৰ গাঁওৰক্ষী বাহিনী আৰু ভেলুগুৰি আমাৰ গাঁও গাঁওৰক্ষী বাহিনী তিনিটা BDPৰ সহযোগত সাধাৰণ সভাখন আমি আহ্বান দি সকলো ৰাইজে এটা সিদ্ধান্ত লোৱা হৈছে এইটো যে আমাৰ সমাজ ড্ৰাগছ মুক্ত হ'ব লাগে আৰু যিসকল ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ ব্যৱসায় কৰিছিল তেওঁলোকে ড্ৰাগছ বন্ধ কৰিব লাগে। আমি তেওঁলোকক হাতযোৰ কৰি কৈছোঁ যাতে আজিৰ পৰা আমাৰ সমাজ মুক্ত কৰি দিয়ক। তেওঁলোকে কৈছে যে ঠিক আছে, আমি মুক্ত কৰি আজিৰ পৰাই সমাজ মুক্ত কৰি দিছোঁ, কিন্তু যদি ভৱিষ্যতলৈকে আমি এনেকুৱা ড্ৰাগছ সৰবৰাহকাৰী বা কিবা ব্যৱসায় কৰোঁ তেনেহ'লে সকলো ৰাইজে মিলি আপোনালোকে আমাৰ ঘৰ দুৱাৰ জ্বলাই ইয়াৰ পৰা আমাক হস্তান্তৰ কৰি খেদি দিব বুলি আজি ড্ৰাগছ সৰবৰাহকাৰী ব্যৱসায়ীসকলে তেওঁলোকে নিজে লিখিত এখন আমাৰ ৰাইজৰ চুক্তিনামাত তেওঁলোকে এগ্ৰিমেণ্ট স্বত্ব দিছে যাতে ভৱিষ্যত আমি তেনেকুৱা নকৰোঁ, আৰু যদি কৰোঁ তেনেহ'লে আমাক ইয়াৰ পৰা ঘৰ দুৱাৰ ভাঙি আমাক ইয়াৰ পৰা খেদি দিব। তাৰ কাৰণে আমি আজি ৰাইজে এই সিদ্ধান্ত লৈছোঁ, যদি ভৱিষ্যত তেওঁলোকে আমাৰ এই আইন অৱলম্বন যদি আইন যদি ভংগ কৰে তেনেহ'লে সঁচাকৈ আমি ৰাইজে এইবাৰ ৰেহাই নিদিওঁ। কাৰণ কিয়, আমি ৰাইজ এতিয়া বহুবাৰ তেওঁলোকক অৱগত কৰাৰ পিছত যদি তেওঁলোকে সতৰ্ক এইবাৰো যদি নকৰে, ৰাইজক অপমাননা কৰে, তেনেহ'লে ঘৰ দুৱাৰ তেওঁলোকক ইয়াৰ পৰা আমি মাটি বাৰী আমালোকে ৰাইজে কিনি তেওঁলোকে ইয়াৰ পৰা হস্তান্তৰ কৰি খেদি দিম বুলি আমাৰ ৰাইজৰ সিদ্ধান্ত হৈছে। হয়, যদি এনেধৰণৰ যদি কাৰ্যকলাপত তেওঁলোকে লিপ্ত থাকে তেনেহ'লে আমাৰ ইছলামী ধৰ্মীয় মতে তেওঁলোকে অপৰাধ হয়। তেওঁলোকক আমি এই আপোনাৰ মৃত্যু হ'লে জনাজা আমাৰ ইছলামী মতে দেখা যায় যে জনাজা কৰিব নোৱাৰিব। এজন জনাবেও আমাৰ সভাত ভাষণ ৰাখিছে আৰু তেওঁলোকক আমি কবৰস্থানত তেওঁলোকক আমি দফন দাফন নকৰিম বুলি, এইটো আমাৰ ইছলামী ল' বৰ্ডৰ যিটো মানে নিয়ম আছে সেই নিয়মতে এজন জনাবে কথাটো প্ৰকাশ কৰিছে আৰু সেইমতে আমাৰ ৰাইজেও সেই তেওঁৰ প্ৰকাশ কৰা কথাখিনি ৰাইজে সিদ্ধান্ত লৈছে।